रायजोफोर इभेक्सनखौ लानानै बिटिसि गोरोबथानिफ्राय लानानै दासिम आगुनि बारग' डिपुटि चिफ खाम्फा बरगयारि बिथां सारा माखासे खेंफोरथि होदों। लोगोसे मा साफ्रोमबो बर'फ्रा मिथिनानै लानाया गाहाम। दिनै एकदम आं ब्लग खालामनो खालामनायानो जायासै भिडिअ'नो मानो होनबा दसे ओरै खामानि मावबाय। आं फुल ब्लग होगासिनो बिनि उनाव इनभार्टार इन्डियानि टप रेंक इनभार्टार बेखौ ओरै उल्था दोननानै बेयावहाय ग्रोब दोनहैनानै थल्ल' बख'बानो जाबाय। बेयाव दोननानै বিটিসি চুক্তিত লিখা আছে, এইটো আমি বড়োসকলে কোৱা নাই, আমি স্বাক্ষৰকাৰী BLT নেতা আছে, আমি লিখি লোৱা নাই, আমি লিখি দিয়া নাই। এইটো আসাম চৰকাৰে লিখিছে, ভাৰত চৰকাৰে লিখিছে। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকলে আছে ইয়াৰ জাতি ধৰ্ম উল্লেখ কৰা নাই, যিসকলে আছে বুলি কৈছে। ইয়াত মুছলিম থাকিব পাৰে, বঙালী থাকিব পাৰে, বড়ো থাকিব পাৰে, নেপালী, ৰাজবংশী, গাৰো, ৰাভা, সূত্ৰধৰ সব জাতি গোষ্ঠী থাকিব, আদিবাসী। গতিকে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে তেখেতসকলে বিটিচি বাকী বুলি কৈছে, বহিৰাগত বুলি কোৱা নাই। তেখেতসকলে বিটিচি বাকী মানে ভাৰতীয় নাগৰিক হয় না নহয়, বিটিচি বাকীয়ে ভাৰতীয় নাগৰিক হয় না নহয়। গতিকে সেই লাইটতহে আমি বিটিচিয়ে কাম কৰি আছো। আপোনালোকৰ দলীয় নেতাই এটা বিতৰ্কৰ সৃষ্টি হৈছে, তেতিয়াহ'লে আপোনালোকৰ দলীয় নেতাই বিটিচি চুক্তি যি 2003 চনত হৈছিল সেয়া নামানে নেকি? যিয়ে নাজানে, যিয়ে এই চুক্তিৰ স্পিৰিট দি কাম কৰিব বিচৰা নাই, তেখেতসকলে বিভিন্ন ধৰণৰ কথা ক'ব। আৰু যিয়ে বিটিচি চুক্তি ভাল নোপোৱা মানুহবিলাকতো আছে না, আগৰে পৰা তেনেকুৱা এজেঞ্চি, তেনেকুৱা ব্যক্তিবিলাকে আমাৰ সমাজত বিভিন্ন ধৰণৰ উচতনি দি পেলাই নিজৰ মাজত দ্বন্দ্ব যেন হয়, কনট্ৰডিকশ্যন যেন হয়, কাজিয়া যেন হয়, এইবিলাকক কৰি আহিছে। মুছলমান সম্প্ৰদায়ে আমাৰ বিটিচিৰ এটা পাৰ্ট এণ্ড পাৰ্চেল বডি অংগ, আৰু এই কমিউনিটিৰ ছাত্ৰ সংগঠন, যি সংগঠনে জাতিৰ অস্তিত্ব ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বলিষ্ঠ ৰল লৈ আহিছে। তেখেতসকলে আমাৰ এই গোসাইগাঁৱৰ চেৰপাংগুৰি গাঁৱৰ শ্বহীদসকলক স্মৰণ কৰি এটা সভা পাতিছে। জাতীয় এজেণ্ডা লৈ পেলাই তেখেতসকলে বহুতো আলোচনা বিলোচনা কৰিছে। আজি এই সভাত ময়ো আহিছোঁ। হাগ্ৰামা মহিলাৰী দেৱে অহাৰ কথা আছে, তেখেতে বাহিৰত গৈ পেলাই আহি নোপোৱাৰ কাৰণে মোক আহিবলৈ দিছে, মই আহিছোঁ। বহু আনন্দিত হৈছোঁ। মই আমাৰ নেতাসকলৰ লগত আলোচনা কৰিব পাইছোঁ। বিটিচি তথা অসমৰ জাতীয় সমস্যা আৰু বিভিন্ন ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শিক্ষা কি সমস্যা সন্মুখীন হ'ব লগা হৈ আছে আৰু সেই সমস্যাবোৰ কেনেকৈ দূৰ কৰিব পাৰে, এইবোৰ আমি আলোচনা কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে এটা সামাজিক মন্তব্য কৰিছে যে বাংলাদেশীয়ে ঘৰত বাংলা কথা লোকসকলে যদি অসমীয়া লিখে সেইবুলি অসমীয়া হৈ নাযায়। নাই, এইটোৰ ক্ষেত্ৰত সেইটোহে ক'ব লাগিব। অসম সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াই বড়োসকলক খুব বেয়াকৈ যিটো কথা ক'লে যে বড়োসকলে অসমীয়া কথা নকয়, মই কি ভাষা কৈছোঁ? মই অসমীয়া কোৱা নাই, মইতো অসমীয়া মিডিয়াম পঢ়া নাই। আমাৰ পুৰণি কোকৰাঝাৰ জিলাত অসমীয়া মিডিয়াম স্কুল কেইখন আছে। বড়োসকলে নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ ৰীতি নীতি, নিজৰ ধৰ্ম লৈ পেলাই আমি গৌৰৱ, আমাৰতো আমি পালন কৰিম।
আৰু বেলেগতো আমি ঘৃণা নকৰোঁ। আমি অসমীয়া পৰা নাই, তথাপিও অসমৰ মানুহ হিচাপে আমি অসমীয়া ভাষা কওঁ। আমি বৈশাগু কৰোঁ, কিন্তু বিহুও কৰোঁ। আমি বড়োদি গান গাওঁ, কিন্তু অসমীয়াও গান গায়, নহয় জানো? আমি বড়ো গামচা পিন্ধো, কিন্তু অসমীয়া কলাম গামচাও লওঁ। তো সেইটো কি এটা মিলন, বড়োসকলৰ সেইটো মিলনৰ যিটো চেণ্টিমেণ্ট, এই আদৰ্শ, সেইটো আমি বজাই ৰাখিছোঁ। আমি বড়ো ভাষা কোৱাত অন্য ভাষাটো মানে কিবা আঘাত পৰিব জানো? আপোনালোকে আপোনালোকৰ ভাষা কওক, সেইটোহে কথা।